লাগিছে কাৰণ সমান্তৰালকৈ দায়িত্ব আৰু অধিক বাঢ়িছে কাৰণ ইমান জনসমৰ্থন আগবঢ়াইছে গতিকে তাৰ কাৰণে নিজে আৰু অধিক এতিয়া সচেতন হ'ব লাগিব মানুহৰ আশা আকাংক্ষা যাতে পূৰণ কৰিব পাৰোঁ তাৰ কাৰণে নিজৰ দায়িত্ববোধ বঢ়াব লাগিব গতিকে সেইকাৰণেই যথেষ্ট ভোটৰ ব্যৱধানত মোক জয়ী কৰাইছে গোটেই কেণ্ডিডেটে মিলি যিমান ভোট পাইছে মোক অকলে তাতকৈ বেছি ভোট মোক প্ৰদান কৰিছে গতিকে আপোনালোকৰ মাধ্যমেদি মই প্ৰত্যেকজন ভোটাৰ তথা চেঙাৰ প্ৰত্যেকগৰাকী ব্যক্তিক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু সেইকাৰণেই সমষ্টিৰ প্ৰত্যেকটো পঞ্চায়তত প্ৰত্যেকটো চুকে কোণে গৈ যাতে ৰাইজক সাক্ষাৎ কৰি মই এই কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰোঁ ধন্যবাদ যাতে জনাব পাৰোঁ তাৰ কাৰণেই এনেকৈ ঘূৰি আছোঁ এটা কথা আপোনালোকে নিশ্চয় জানে যে এইখন চৰকাৰ যি হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰখন পৰিৱৰ্তন কৰাৰ কাৰণেই আমি ৰাইজক সজাগ কৰাৰ কাৰণে চেষ্টা কৰিছিলোঁ আমাৰ বিৰোধী ঐক্য মঞ্চৰ নেতৃত্বত আমি এটা জোটবন্ধন কৰিছিলোঁ কিবা কাৰণত হয়তো আমি ব্যৰ্থ হ'লোঁ ৰাইজক সৈমান কৰিবলৈ আৰু সেইকাৰণে আমাৰ চৰকাৰ নাহিল গতিকে এতিয়া বিৰোধী এজন মই বিধায়ক হিচাপে বা আমাৰ কংগ্ৰেছ দল হওক বিৰোধী ঐক্য মঞ্চ হওক আমি যিকেইজন বিধায়ক নিৰ্বাচিত হৈছোঁ অন্যাৰ বিৰুদ্ধে আমি মাত মাতি যাম যিমান দূৰ সম্ভৱ আমি এটা কথা আগতেও কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে যি ধৰণে ধাৰণা দিব খোজে যে অসমৰ পৰা বিদেশী যিসকল আছে তেওঁলোকক বহিষ্কাৰ কৰাৰ কথা কয় বা যিখিনি অবৈধ বেদখলকাৰী তেওঁলোকক সেই বেদখল মুক্ত কৰাৰ কথা কয় তাত আমাৰ আপত্তি কৰিবলগীয়া একো নাই কিন্তু সমান্তৰালকৈ আমি এটা কথা ক'ম বা কৈও আহিছোঁ অনাগত দিনতো ক'ম যিখিনি ভূমিহীন মানুহ নদীৰ গৰাখহনীয়া পীড়িত মানুহ উচ্ছেদিত মানুহ তেওঁলোকক যিসকল সম্পূৰ্ণ ভাৰতীয় 1971 চনৰ 25 মাৰ্চৰ আগৰ বৈধ নথি থকা মানুহ তেওঁলোকক নিশ্চিতভাৱে চৰকাৰে ক্ষতিপূৰণ লগতে পুনৰ সংস্থাপন দিব লাগিব গতিকে ইয়াৰ পিছত যদি কোনো বিদেশীক উচ্ছেদ কৰে বিদেশী বহিষ্কাৰ কৰে তাত আমাৰ কংগ্ৰেছ দল হওক বা আমাৰ কোনো ধৰণৰ আপত্তি কৰিবলগীয়া নাই কাৰণ আপোনালোকে জানে এই বিদেশী ইছ্যুটোত আটাইতকৈ বেছি হেৰেছমেণ্ট আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত আমাৰ বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকল হয় আৰু সেইকাৰণে আমি সদায় একোচ আগবাঢ়ি কওঁ যে NRC কি কাৰণত তৰুণ গগৈ চৰকাৰৰ সময়ত আৰম্ভ কৰা হৈছিলে যাতে এই বিদেশী সমস্যাটোৰ চিৰদিনৰ কাৰণে সমাধান হয় সেইকাৰণে NRCৰ কাম আৰম্ভ কৰিছিলে এতিয়া অন্তিম পৰ্যায়ত NRCখন এইখন চৰকাৰে জানি বুজি শেষ কৰি থকা নাই আজি যিসকল 19 লাখ মানুহৰ নাম NRCত নাহিলে তেওঁলোকক আপিল কৰাৰ সুযোগ দিব লাগিছিলে ইমান দিনে যিসকলৰ নাম NRCত অন্তৰ্ভুক্ত হ'ল তেওঁলোকক নেশ্যনেল আইডেণ্টিটি কাৰ্ডখন দি দিব লাগিছিলে গতিকে এই কামবোৰ চৰকাৰে কৰা নাই জানি বুজি বিদেশী ইছ্যুটোক সমাধান নকৰি ইয়াতে জীয়াই ৰাখি বিদেশীৰ নামত তেওঁলোকে ৰাজনীতি কৰিব খুজিছে গতিকে নৱনিৰ্বাচিত আমাৰ যিটো চৰকাৰ ইয়াতে গঠন হ'ব সেই চৰকাৰৰ প্ৰতি আহ্বান থাকিব যে অযথা বিদেশীৰ নামত যাতে কোনো বৈধ ভাৰতীয় মানুহক হাৰাশাস্তি কৰা নহয় NRCৰ কাম যিখিনি বাকী আছে সেইখিনি যাতে কমপ্লিট কৰে আৰু যদি কোনো চৰকাৰী ভূমিত কোনো ভাৰতীয় নাগৰিক যদি তেওঁলোক সঁচাকৈ তেওঁলোক লেণ্ডলেছ ভূমিহীন তেওঁলোকক আজি কোৰ্টে কোৱা ধৰণে তেওঁলোকৰ পুনৰ সংস্থাপন কৰাৰ ব্যৱস্থা কৰি যাতে উচ্ছেদ কৰে এই কথাটো মই চৰকাৰৰ প্ৰতি আহ্বান জনাম আৰু সমান্তৰালকৈ এই কথাও কওঁ যে আমাৰ বিৰোধী হিচাপে যিখিনি আমাৰ ভূমিকা থাকিব লাগে আমাৰ যিখিনি বৈধ ভাৰতীয় নাগৰিক হওক বা অসমৰ মৌলিক সমস্যা হওক এইখিনি সমাধান কৰাৰ কাৰণে চৰকাৰে দায়িত্বৱান হ'ব লাগিব আৰু যদি দায়িত্ব পালন নকৰে আমাৰ বিৰোধীৰ ফালৰ পৰা যিখিনি ৰাইজৰ পক্ষে থিয় হ'ব লাগে যি ধৰণে কথাবিলাক বিধানসভাত উপস্থাপন কৰিব লাগে বা বিধানসভাৰ বাহিৰতো আমি দাঙি ধৰিব লাগে সেই দায়িত্বৰ পৰা কেতিয়াও পিছুৱাই নাহোঁ এই দায়িত্বখিনি সুচাৰুৰূপে পালন কৰাৰ কাৰণে যথাযথভাৱে চেষ্টা কৰিম ৰাইজে যিবোৰ কথা ক'লে বহু ধৰণৰ কথাই ক'ব লাগিব কাৰণ আপোনালোকে জানে যে বিজেপিৰ ৰাজ্যিক প্ৰাক্তন সভাপতি ৰঞ্জিত কুমাৰ দাস তেখেতে নিজে কৈছিল যে মই কমিউনিষ্টৰ বিৰুদ্ধে কেৱল যুঁজা নাই মই আমাৰ দলৰ ভিতৰৰ মানুহখিনিৰ বিৰুদ্ধেও মই যুঁজিব লগা হৈছিল দিগন্ত কলিতা ডাঙৰীয়াই কৈছিল যদি মই জয়ী হওঁ তেন্তে চিপৰাং মেলাসকলক মই চাই দিম গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে যোনে আজি জয়ী হ'ল আমাৰ প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ হিতেন গোস্বামী ডাঙৰীয়া তেখেতে নিজে স্বীকাৰ কৰিলে যে তেখেতসকলৰ দলৰ
বহুতো নেতাই চিপৰাং মাৰিছে, দলৰ বিৰোধিতা কৰিছে, তেখেতৰ বিৰোধিতা কৰিছে। গতিকে এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট আমি আমাৰ কংগ্ৰেছ দলৰ বা বিৰোধী ঐক্যমঞ্চৰ কোনো নেতাকৰ্মীয়ে দিয়া নাই নহয়। শাসক পক্ষৰ ফালৰ পৰাই এইবোৰ অভিযোগ স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে সংবাদ মাধ্যম ছ'চিয়েল মিডিয়াৰ যোগেদি অসমবাসীক অৱগত কৰিছে। গতিকে সেইকাৰণে কৈছোঁ যে ইয়াতে কিবা কিন্তু থাকিবও পাৰে, এই ৰিজাল্ট অহাৰ পিছত যি ধৰণৰ এটা আচলতে গোটেই অসমত এটা উৎসাহ উদ্দীপনা থাকিব লাগিছিলে, সেই ধৰণৰ উৎসাহ উদ্দীপনা আগতে আমি যেনেকৈ প্ৰত্যক্ষ কৰিছিলোঁ, এইবাৰ কিন্তু আমি প্ৰত্যক্ষ কৰা নাই। যিসকল জয়ী হৈছে এনেকুৱা লাগিছে তেওঁলোকে আচৰিত হৈছে, তেওঁলোক জয়ী হৈও আচৰিত হৈছে, ফূৰ্তি কৰিবলৈ ভয় কৰি আছে। গতিকে সেইকাৰণে ভাবোঁ যে কিবা নিশ্চয় থাকিবও পাৰে। EVM লৈ বহু ধৰণৰ প্ৰশ্ন ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত উত্থাপন হৈছে, সুপ্ৰিম কোৰ্টৰ মজিয়া গৈ পাইছে EVMৰ প্ৰসংগ। গতিকে সেইকাৰণে আমি একে আষাৰে নুই কৰিব নোৱাৰোঁ। তৎসত্ত্বেও কওঁ যে জনাদেশ আমি মানিব লাগিব, ৰাইজৰ ৰায়ক যিটো ৰায় দিছে সেইটোক আমি সন্মান জনাবই লাগিব। তাৰপিছতো কৈছোঁ EVM লৈ আঙুলি আজি প্ৰথম উঠোৱা নাই গৌৰৱ গগৈ ডাঙৰীয়া। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ইতিমধ্যে বাৰম্বাৰ এই EVMৰ প্ৰসংগ লৈ বিভিন্ন অভিযোগৰ আঙুলি টুৱাইছে। এনেকুৱা ধৰণৰো কথা উত্থাপন হৈছে, কিছুমানে প্ৰত্যাহ্বান জনাইছে যে তেওঁলোকে সুযোগ বিচাৰিছে যে EVM যে হেক কৰিব পাৰি, সুপ্ৰিম কোৰ্টক তেওঁলোকে জনাইছিলে। আপোনালোকে নিশ্চয় সংবাদ মাধ্যমত এইখিনি অৱগত যে তেওঁলোকে প্ৰমাণ কৰি দিবও খুজিছিলে যে কেনেকৈ হেক কৰা সম্ভৱ, আপোনালোকৰ নিশ্চয় মনত আছে। গতিকে বহুতেই বহু ধৰণৰ কথা কয়, এইবিলাক কিমান দূৰ সঁচা মিছা ময়ো ডাঠি ক'ব নোৱাৰোঁ। কিন্তু EVMৰ প্ৰসংগটো যে একেবাৰে নিষ্কলংক নহয়। আজি যিবোৰ দেশে EVM বনাইছে তেওঁলোকে বেলট পেপাৰত ভোট গ্ৰহণ কৰে। গতিকে সেইকাৰণে কৈছোঁ যে কিবা নিশ্চয় থাকিবও পাৰে, নাথাকিবও পাৰে, সেইটো মই ডাঠি ক'ব নোৱাৰোঁ। কিন্তু প্ৰসংগটো আজি নতুনকৈ গৌৰৱ গগৈ ডাঙৰীয়াই যে কেৱল উত্থাপন কৰিছে তেনেকুৱা নহয়। এই EVMৰ প্ৰসংগলৈ নানান ধৰণৰ কথা আগৰ পৰাই চলি আছে। এজন নেতা, কিন্তু এনেকুৱা কুৰুচি সম্পন্ন নেতাৰ মই ভাবোঁ তেওঁলোকৰ বিৰুদ্ধে বিশেষ কোৱাৰ দৰকাৰ নাই। তেওঁলোক জানে জুবিন প্ৰসংগৰ সময়তো তেখেতে জুবিন সভানী ক্ষেত্ৰৰ মাটি লৈ যিজন ব্যক্তিয়ে বিতৰ্ক কৰিব পাৰে, গতিকে তেওঁৰ পৰা এইবিলাক অতি সহজে আমি মানে পাম, কাৰণ এনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া তেওঁৰ পৰা নাহি আৰু কাৰ পৰা। গতিকে তেওঁৰ এইবোৰ কথা লৈ মই বিশেষ প্ৰতিক্ৰিয়া কৰিব লাগে বুলি মই নাভাবোঁ। অসমৰ ৰাইজে তেওঁৰ চৰিত্ৰ ভালকৈ জানে।